লখিমপুৰৰ এজন যুৱকে দেখুৱাইছে আদৰ্শ জিন্তু নাথ নামৰ এই যুৱকজনৰ নেতৃত্বত বিদ্যালয়ে চাইকেল লৈ ঘূৰিছে এই তিনিজন যুৱক তেওঁলোকৰ উদ্দেশ্য সমগ্ৰ অসমতে 1 লাখ গছপুলি ৰোপণ কৰা নমস্কাৰ অসমবাসী মই জিন্তু নাথ লখিমপুৰৰ পৰা এয়া তন্ময় বুঢ়াগোহাঁই শিৱসাগৰৰ পৰা মুহিন পাহাৰীয়া ডিব্ৰুগড়ৰ পৰা আৰু এয়া মহাদেৱ বৰ্ম নলবাৰীৰ পৰা আমি 4জন বন্ধুৱে মিলি গোটেই অসমতে 1 লাখ গছপুলি ৰোৱাৰ এটা প্ৰজেক্ট লৈছোঁ আৰু যিটো প্ৰজেক্টৰ আমি নাম ৰাখিছোঁ প্ৰজেক্ট সেউজী অসম কিছুদিন পূৰ্বে জিন্তুৱে চাইকেলেৰে যাত্ৰা কৰিছিল কেদাৰনাথ ধামলৈ প্ৰজেক্ট সেউজী অসমটো আমাৰ মনলৈ এনেকৈ আহিছিলে যেতিয়া আমি কেদাৰনাথ চাইকেল যাত্ৰা কৰিছিলোঁ আমি তিনিওৱে তেতিয়া অসমৰ বাহিৰত ইউ পি বিহাৰ দিল্লী সেই স্থানবিলাকত আমি গৈছিলোঁ চাইকেল লৈ আৰু তেতিয়া তাৰ জলবায়ুটো তাৰ পৰিৱেশটো আমি খুব ভালকৈ দেখা পাইছিলোঁ আৰু তেতিয়াই তেওঁ অনুভৱ কৰিছিল বাকী ৰাজ্যৰ দৰে অসমৰ তাপমাত্ৰাও ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু তেতিয়া অনুভৱ কৰিছিলোঁ যে অসমত বৰ্তমান যিটো লিমিটত গছ কাটি আছে বা গছৰ যিটো সংৰক্ষণ ব্যৱস্থা সেইটোক যদি আমি নৱপ্ৰজন্ম মিলি মানে শুদ্ধ কৰি নলওঁ তেতিয়াহ'লে এসময়ত অসমখনো সেই দিল্লী গৰম বা দিল্লী জলবায়ুৰ নিচিনা বা ইউ পি জলবায়ুৰ নিচিনা বিহাৰ জলবায়ুৰ নিচিনা হ'বলৈ বেছি সময় নালাগিব গছ-গছনিৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পোৱাৰ বাবেই এনে হোৱা বুলি তেওঁ সিদ্ধান্ত লৈছিল অসমত 1 লাখ গছপুলি ৰোপণ কৰাৰ কথা গতিকে আমি গোটেইকেইজনে মিলি পেলাই ভাবিলোঁ যে নাই সেইবিলাকৰ পৰা যদি আমি বাচিবলগীয়া আছে তেতিয়াহ'লে আমি প্ৰজেক্ট সেউজী অসম নামেৰে এটা কাম কৰোঁ য'ত আমি গছপুলি ৰুম আৰু নৱপ্ৰজন্মক অকণমান উৎসাহিত কৰিম গছৰ প্ৰতি মৰমটো জগাই তুলিবৰ কাৰণে তেওঁ অসমলৈ ঘূৰি অহাৰ পাছতেই প্ৰজেক্ট সেউজী অসম নামেৰে আৰম্ভ কৰিছে গছপুলি ৰোপণ কৰিবলৈ ইতিমধ্যে 1000ৰো অধিক গছপুলি ৰোপণ কৰিছে যুৱককেইজনে আৰু বৰ্তমানলৈকে আমি স্কুল কলেজ মন্দিৰ বহু ঠাইত ৰুইছোঁ আৰু এতিয়ালৈকে আমাৰ 1000তকৈ অধিক পুলি ৰোৱা হৈ গৈছে আৰু আমি আৰম্ভ কৰিছিলোঁ আগষ্ট মাহৰ 1 তাৰিখৰ পৰা তেওঁলোকৰ এই প্ৰজেক্ট সেউজী অসম সম্পূৰ্ণ কৰিবলৈ চেষ্টা চলাইছে এতিয়া দিনে নিশাই যুৱকেইজনৰ এনে কামক উৎসাহ জনাবলৈ আপুনি দুটাকৈ গছপুলি দিওঁ যদি সহায় কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক 6361712107 নম্বৰত বৰ্তমান আমি অসমবাসীৰ ওপৰত এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে যদি পাৰে অকণমান আমাৰ লগত সহযোগ কৰক কিয়নো আমি যি নৱপ্ৰজন্মক সজাগতাৰ সৃষ্টি কৰি আছোঁ সেইটো ক'ৰবাত নহয় ক'ৰবাত অসমৰ জলবায়ুটো ধৰি ৰখাত আমাক সহায় কৰিব নহ'লে আজিৰ পৰা আৰু 50 বছৰ পিছত গৈ পেলাই মানুহ থাকিব নোৱাৰিব জীয়াই কাৰণ প্ৰতি বছৰে 2 ডিগ্ৰীতকৈ বেছি গৰম বাঢ়ি আছে ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে